আমার হুজাই জিলার উদমারির এখন আগশাৰীৰ মাদ্রাসাত আহি আছে আমার নবীজির বংশর মানুষ। আমার প্রিয় নবী হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামর বংশর মানুষ আহি আছে আমার হুজাই জিলার এখন আগশাৰীৰ মাদ্রাসাত। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া নমস্কার। দ্য আফতাব ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমার হুজাই জিলার উদমারির এখন আগশাৰীৰ মাদ্রাসাত আহি আছে আমার নবীজির বংশর মানুষ। আমার প্রিয় নবী হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামর বংশর মানুষ আহি আছে আমার হুজাই জিলার এখন আগশাৰীৰ মাদ্রাসাত। আমার ইসলাম ধর্মী লোকসকলৰ বাবে এটা ভাল খবৰ, বিশেষকৈ আমাৰ হুজাই জিলাৰ সকলো ব্যক্তি বা মানুহৰ বাবে ভাল খবৰ, কিয়নো আমাৰ হুজাই জিলাৰ এখন আগশাৰী মাদ্রাসাত আমাৰ নবীজিৰ বংশৰ মানুহ আহি আছে। কিয় আহি আছে বা ইয়াত উদ্দেশ্যটো কি, বা ইয়াত আহি কি কৰা হ'ব বা কেই তাৰিখে আহিব, সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। বিশেষকৈ উদমাৰী তাহফিজুল কুৰআন মাদ্রাসা আৰু উদমাৰী তাহফিজুল কুৰআন মাদ্রাসাত 30টাতকৈ অধিক মাদ্রাসা একগোট হৈ এটা মুসাবাকাতুল কুরআন প্রতিযোগিতা হ'বলৈ গৈ আছে। আৰু এই কুরআন প্ৰতিযোগিতাৰ সভাপতি আমিৰ হুছেইন ভাই আমাৰ লগতে আছে। সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আচলতে এইখন মাদ্রাসাত হ'বলৈ গৈ আছে অহা 20 আৰু 21 তাৰিখে মুসাবাকাতুল কুরআন প্ৰতিযোগিতা। এই বিষয়ে আপুনি কি ক'ব? তো আসসালামু আলাইকুম। আমার 20 আর 21 তারিখে হুজাই জিলা ভিত্তিত সম্পূর্ণ হুজাই জিলা ভিত্তিত এখন কোরআন প্রতিযোগিতা আরম্ভ হব, যত নেকি প্রত্যেকখন মাদ্রাসা অংশগ্রহণ নকরিলেও প্রায়ভাগ মাদ্রাসা অংশগ্রহণ করেছে। মৰডুঙ্গা মাদ্রাসার পৰা আদি কৰি উদালিৰ পৰা আদি কৰি গোটেইখিনি মাদ্রাসা আহিব আৰু প্ৰত্যেক 600-700 ছাত্ৰৰ পৰা বাছি আটাইতকৈ টেলেণ্টেড যিগৰাকী ছাত্ৰ হ'ব সেইগৰাকী ছাত্ৰ আমাৰ ইয়াত উপস্থিত হ'ব। আৰু সেইগৰাকী ছাত্ৰক উৎসাহিত কৰিবৰ বাবে একমাত্ৰ কোৰআনক যাতে আমি সমাজক উৎসাহিত কৰিব পাৰোঁ, তাৰ বিনিময়ে আমি এটা পুৰস্কাৰ ৰাখিছোঁ। যিজন প্ৰথম পুৰস্কাৰ লাভ কৰিব তেওঁ 10,000 টকা, সেইখন মাদ্রাসাই আকৌ লাভ কৰিব 10,000 টকা, আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিব 8,000 টকা, তৃতীয় পুৰস্কাৰ 6,000, চতুৰ্থ 4,000, তাৰপিছত 2,000 টকা থাকিব। আল্লাহৰ নবীৰ বংশধৰ আপুনি অলৰেডি ক'লে, তেখেতো ইয়াত আহি উপস্থিত হ'ব। আজহাৰ মদিনী সাহেব তেখেতে বায়াত কৰাব, দোৱা মাহফিল হ'ব, মৌলানা মুস্তাক সাহেব আহিব, বা আমাৰ হুজাই জিলাৰ যিমান দল সংগঠন আছে তেওঁলোকৰ সন্মুখত আমি কোৰআনখন যাতে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ, যাতে আমাৰ এই লুকাই থকা মানে প্ৰতিভাসমূহ যাতে আমি আগবঢ়াই আনিব পাৰোঁ, তাৰ বিনিময়ে আমি সকলোকে দাৱত কৰিছোঁ। ইনশাআল্লাহ চব আহিব, আপোনালোকৰো দাৱত ইনশাআল্লাহ আহিব। আচলতে বহুতৰ মনত এটা প্ৰশ্ন থাকে যে যেতিয়া প্ৰতিযোগিতা হয় এইখিনি প্ৰায় সময় দেখা পোৱা যায় অনলাইন যোগে টেলিকাষ্ট নহয় সামাজিক মাধ্যমত, এইখিনি সুবিধা আছে নেকি? 100% মই অলপ পিছতে ইয়াতে বেনাৰ লগাই দিম, লাইভ কোন চেনেলত চাব পাৰিব। কেৱল মাত্ৰ আপোনালোকে এটা বা দুটা চেনেল বা যিসকল আগ্ৰহী আমাৰ সাংবাদিক, মই চবকে কৈছোঁ যে চেনেলৰ নাম দি দিবলৈ। আমি ৱাইফাইৰ ব্যৱস্থা ইতিমধ্যে কৰি আছোঁ। হয়তো হুজাই জিলাত প্ৰথমখন মেহফিল হ'ব য'ত ৱাইফাইৰো ব্যৱস্থা থাকিব। আমি ৱাইফাইৰ জৰিয়তে সম্পূৰ্ণ লাইভ টেলিকাষ্ট কৰিম। কোনোবাই যদি চেলেঞ্জ কৰিব বিচাৰে আমাৰ সৈতে 3 দিন সময়সীমা থাকিব। আমি চেলেঞ্জৰ মোকাবিলা হ'বলৈ প্ৰস্তুত হৈ আছোঁ সম্পূৰ্ণৰূপে। যিসকল ৰাইজে ভিডিঅ'টো চাই আছে বা অপেক্ষা কৰি আছিলে যে এনে এটা প্ৰতিযোগিতা চোৱাৰ বাবে দেখাৰ বাবে, সেইসকল আপুনি কি মেছেজ দিব? তেখেতসকলক কৈছোঁ আপোনালোকে যথেষ্ট পৰিমাণে মৰম বা সহায় সহযোগিতা কৰিছে, এটাই মাত্ৰ সহায় লাগে, আপোনালোকে ইয়াত আহক। কাৰণ আল্লাহৰ নবীৰ এজন মেহমান যিহেতু আহিব, গতিকে তেখেতৰ সন্মানাৰ্থে আৰু তেখেতৰ দোৱা ল'বলৈ আৰু আল্লাহৰ পবিত্ৰ কালামুল্লাহ শ্বৰীফ ইয়াত পাঠ হ'ব। কালামুল্লাহ শ্বৰীফৰ খাতিৰত যাতে ইয়াত আহি উপস্থিত হৈ ছাত্ৰসকলক উৎসাহিত কৰে, তাৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আচ্ছা, আৰু ইয়াৰ বাবে বেছিকৈ মানুহ দূৰ দূৰৰ পৰা হয়তো ভিডিঅ'টো চাব, আমাৰ হয়তো অসমৰ বিভিন্ন জিলাৰ পৰা মানুহে চাব। লোকেশ্যনটো আপুনি কেনেকৈ? ডবকাৰ পৰা একেবাৰে পোনে পোনে আপুনি যিটো ডবকা যিটো গণপুৰ বাইপাছ সোমাই আপুনি ডাইৰেক্ট ইয়াত আহিলে গেট পাবই। আমাৰ আছে ৰৌৱাৰ পাৰ পোৱাৰ আগত ইয়াত গেট আছে। এই গেটৰ হোৱাতে লেফটত সোমাই দিলে একেবাৰে আহি ইয়াতো আমাৰ মানুহ থাকিব, ভলণ্টিয়াৰ থাকিব, ইয়াতো গেট থাকিব, লাইট থাকিব, গোটেইখিনি চিনি পাব ইনশাআল্লাহ। নিশ্চয় নিশ্চয় নিশ্চয়কৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাইছে। আপোনালোকলৈ মোৰ এটা নিমন্ত্ৰণ থাকিল বা ৰিকুৱেষ্ট থাকিল, আপোনালোকে নিশ্চয় এখন মাদ্রাসাৰ 20 আৰু 21 তাৰিখে যি প্ৰতিযোগিতা হ'বলৈ গৈ আছে তাতে আপোনালোকে দেখিব। আৰু বিভিন্ন মাদ্রাসাৰ পৰা আহি ছাত্ৰই ইয়াত আহি প্ৰতিযোগিতা কৰিব, সবিশেষ আপোনালোকে দেখিব পাৰিব। আৰু যদি যিসকল আহিব নোৱাৰে আপোনালোকে অনলাইনৰ যোগে বা সামাজিক মাধ্যমতো দেখিব পাৰিব। তো আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিল। অৱশেষত হুজুৰ আপুনি কি ক'ব যিসকলে ভিডিঅ'টো চাই আছে সেইসকলক? আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। সদৌ অসমবাসী তথা যোনে য'ৰ পৰা চাই আছে আপোনালোকক বিশেষকৈ দাৱত জনাই আছোঁ। আমাৰ এই বাতৰিটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, মানুহৰ মাজত সদকায়ে জাৰিয়া হিচাপে আপোনালোকে এইটো পहुঁচাই দিব। আৰু আমাৰ মাদ্রাসাৰ এইখন সভাত আপোনালোক সকলোকে দাৱত জনালোঁ। এইটোৱে আমাৰ মাদ্রাসাৰ তৰফৰ পৰা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আসসালামু আলাইকুম। সকলোলৈ ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।